আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে এছআৰ সম্পৰ্কে যি প্ৰক্ৰিয়া আৰম্ভ কৰিছে, মুছলমানক হাৰাশাস্তি দিয়াৰ কাৰণে এইটো এছআৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। তাৰ মানেটো হৈছে চৰকাৰী পক্ষই যেটো বিজেপি চৰকাৰৰ যিবিলাক কৰ্মচাৰী আছে তেওঁলোকে BLO 1 হৈছে আৰু চৰকাৰে যেটো BLO 1 তেওঁলোকক BLO 1 BLO 2 যেটো চৰকাৰী BLO তেওঁলোকে নিজে 7 নম্বৰ ফৰ্ম ফিলআপ কৰি 100 জন মানে নিজে ববিয়াকৈ সহি কৰি BLO 2 দিছে, যাতে বহুতো মানুহক এজন মানুহে 10 জনৰ ওপৰত 10 জনকৈ তেওঁলোকে অভিযোগ দিছে, তেওঁলোকে সন্দেহজনক নাগৰিক। সেইকাৰণে এছআৰৰ ওপৰত এইখিনি হাৰাশাস্তি দিছে। অকল বেছিভাগে 99% মুছলমানসকলকে এইটো অভিযুক্ত কৰিছে। জিন্দা মানুহক মুৰ্দা বনাই দিছে, মৃত বুলি ঘোষণা কৰিছে। এনেকৈ এটা গাঁৱত 300 জন 500 জনকো বেছি তেওঁলোকে এছআৰ প্ৰক্ৰিয়াত তেওঁলোকে সন্দেহজনক নাগৰিকত্ব বনাইছে। যে হোক, আশা কৰোঁ মুছলমানক হাৰাশাস্তি দিছে যে চৰকাৰ তেওঁলোকৰ পতন হ'ব, অসম চৰকাৰ। তাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে প্ৰত্যেক সমষ্টিত এনেকৈ কাৰ্যকলাপ কৰিছে। প্ৰত্যেক সমষ্টিত 25,000কৈ 18,000কৈ 30,000 ভোট কৰ্তন কৰাৰ কাৰণে তেওঁলোকে এইটো প্ৰক্ৰিয়া আৰম্ভ কৰিছে। আশা কৰোঁ মুছলমানক যিমানে তেওঁলোকে বিফল কৰিব বিচাৰিছে, সিমানে মুছলমানক মুখ্যমন্ত্ৰীয়ে সফল কৰিব বিচাৰিছে। মুছলমানে আমাৰ আজি বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী মহোদয় তেওঁ বিফল হৈছে, 26ত বিফল হ'ব বুলি তেওঁ জানিব পাৰি তেওঁ এইখিনি কাৰ্যকলাপ কৰি আছে। যে হোক, মুখ্যমন্ত্ৰীৰ ভাষ্য যে মুছলমানক মানে কঠোৰ মন্তব্য কৰিছে, তেওঁলোকক শাস্তি দিবই। ৰিক্সা চালককো ভাড়া কমকৈ দিবলৈ তেওঁ অসমীয়া জাতিক এইটো আহ্বান জনাইছে। মই আহ্বান জনাওঁ, মজুৰৰ যিটো দায়িত্ব এইখিনি মজুৰি আদায় সকলোৱে কৰিব। মুখ্যমন্ত্ৰীৰ কথা অসমৰ ৰাইজে নুশুনে। তেওঁলোকৰ নিজাববীয়াকৈ জ্ঞান আছে, সুস্থ জ্ঞান আছে, তেওঁলোকে মুখ্যমন্ত্ৰীৰ কথা তেওঁলোকে এইটো মানা নাই। অসমৰ ৰাইজে এইটো নস্যাৎ কৰিছে। হয়, আমি অসমত চলি থকা এছআৰ সন্দৰ্ভত আমি বিষয়টো অসমতে নহয়, আমি দিল্লীলৈ লৈ আহিছোঁ। আমি মাননীয় ৰাষ্ট্ৰপতি মহোদয়াক আমি এখন স্মাৰক পত্ৰ দিছোঁ। আমি দেশৰ প্ৰধানমন্ত্ৰীলৈকে আমি এখন স্মাৰক পত্ৰ দিছোঁ। আমি মুখ্য নিৰ্বাচনী মানে চিফ ইলেকশ্যন কমিশ্যনাৰ যিজন আছে তেখেতক এখন মেমৰেণ্ডাম দিছোঁ। কিন্তু আচলতে কথা হ'ল কি, মই অসমৰ জনসাধাৰণৰ লগতে মাইনৰিটি মুছলমানসকলক এটা আহ্বান কৰিম যে আপোনালোকৰ চিন্তাৰ কোনো কাৰণ নাই, ওলামা কাউন্সিল আপোনালোকৰ লগত আছে। আৰু মুখ্যমন্ত্ৰী যিটো বিষয় লৈ আচলতে ৰাজনীতি কৰিব লাগিছিল সেই বিষয়ৰ পৰা আঁতৰি গৈছে। আচলতে মুখ্যমন্ত্ৰী মানে অসমৰ জনসাধাৰণৰ ওচৰত ক্ষমা বিচাৰিব লাগিছিল যে মই কোৱা ধৰণে মানে কিন্তু চাকৰি দিব নোৱাৰিলোঁ, মই কোৱা ধৰণে কাম কৰিব নোৱাৰিলোঁ, মই কোৱা ধৰণে যিখিনি কৈছিলোঁ সেইখিনি কৰিব নোৱাৰিলোঁ। তেওঁ আপোনালোকক মানে হাত জোৰ কৰি কৈছোঁ যে আপোনালোকে আৰু এবাৰ মোক মুখ্যমন্ত্ৰী বনাই দিয়ক। আচলতে সেই বিফলতাৰ কথাখিনি স্বীকাৰ কৰি মানুহৰ ওচৰত হাত জুৰি বুট মাগিব লাগিছিল। কিন্তু সি এতিয়া মিয়া ইছ্যু লৈ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মানে মানুহৰ মাজত যাব বিচাৰিছে। কিন্তু মানুহে এইটো গম পাইছে যে এইজন মুখ্যমন্ত্ৰীৰ দ্বাৰাই অসমৰ কোনো উন্নয়নমূলক কাম হোৱা নাই আৰু আকান্তক দিনতো নহয়। গতিকে এই নিৰ্বাচনী বৈতৰণি পাৰ কৰিবৰ কাৰণে 2026 চনৰ নিৰ্বাচন সমাগত। গতিকে মিয়া ইছ্যু এটা উঠাই এছআৰৰ নামত হাৰাশাস্তি, ক'ৰবাত ৰিক্সাৱালা ভাড়াৰ নামত হাৰাশাস্তি, ক'ৰবাত এইটো যে এইবিলাক নানান ধৰণে আবল তাবল বকি এতিয়া নিৰ্বাচনী বৈতৰণি পাৰ কৰিব বিচাৰিছে। কিন্তু মুখ্যমন্ত্ৰী মহোদয়, আপোনাক আমি সকীয়াই দিছোঁ, ওলামা কাউন্সিলৰ পৰা আমি সকীয়াই দিছোঁ, আপুনি এইবিলাক মিয়া ৰাজনীতিক বাদ দি আচলতে অসমৰ উন্নয়ন লৈ ৰাজনীতি কৰক, আমিও আপোনাৰ লগত থাকিম। কিন্তু আচলতে এই মিয়ালৈ কেতিয়াও ৰাজনীতি কৰিব নালাগে। আপোনাৰ লেখীয়া বহু মুখ্যমন্ত্ৰী আহিছে আৰু গৈছে, কিন্তু মিয়া স্বাধীনতাৰ পিছৰ পৰাই অসমত আছে আৰু কিয়ামত পৰ্যন্ত থাকিব। আপোনাৰ লেখীয়া এজন মুখ্যমন্ত্ৰী কিয় 50 জন মুখ্যমন্ত্ৰীও গুচি যদি হৈ যায়, তথাপিও কিন্তু এজন বৈধ ভাৰতীয় নাগৰিকক আপুনি কেতিয়াও অসমৰ পৰা বিতৰণ কৰিব নোৱাৰে। লগতে মই অসমৰ মাইনৰিটি মানুহসকলক মই এটা কথা আহ্বান জনাইছোঁ, আপোনালোকে এছআৰ লৈ কোনো ধৰণৰ চিন্তা কৰিব নালাগে। কাৰণ যদি ইয়াতকৈ আৰু জটিলতা বাঢ়ে তেতিয়াহ'লে ওলামা কাউন্সিল, হাইকোৰ্ট, সুপ্ৰিম কোৰ্ট, আইনৰ আদালত মানে যিমানখিনি আছে আমি আইনৰ কাষ চাপিম আৰু এইখিনি কৰাৰ কাৰণে প্ৰপ'জেল আছে। আৰু আপোনালোকে যদি ক'ৰবাত কিবা হেৰাছমেণ্ট পাইছে আমাৰ ওলামা কাউন্সিলৰ সৈনিকসকলক যদি জনায় তা আপোনালোকৰ লগত আমি থাকিম আৰু সৰ্বোচ্চ সহায় সহযোগিতা আমি কৰিম। থকা ভোটাৰ তালিকা বিশেষ সংশোধনীৰ নামত অসম চৰকাৰে যি ধৰণে মিয়া মুছলমানক বিশেষ কৰি একপক্ষীয়ভাৱে টাৰ্গেট কৰি যি ধৰণে হেৰাছমেণ্ট কৰি থকা হৈছে, তাৰ কাৰণে আজি আমি
দেশৰ মুখ্য নিৰ্বাচনী বিষয়া ৰাষ্ট্ৰপতি মহোদয় আৰু লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি স্মাৰক পত্ৰ প্ৰদান কৰোঁ আৰু আমি এখন স্বচ্ছ আৰু নিকা ভোটাৰ তালিকা নিৰ্মাণ কৰিবৰ কাৰণে অসমৰ মাননীয় মুখ্য নিৰ্বাচনী বিষয়াক আমি আহ্বান জনাইছোঁ যে আৰু এই নিৰ্বাচনী এই কাৰ্যসমূহৰ মাজত যিমানখিনি খেলিমেলি কৰিছে বিশেষভাৱে যিসকল BLA তেওঁলোকে এজনে 10জনৰ নামতহে অভিযোগ কৰিব পাৰে কিন্তু তাত দেখা গৈছে যে শ মানুহৰ বিৰুদ্ধে তেওঁলোকে অভিযোগ দিছে আৰু এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কথা মুখ্যমন্ত্ৰী মহোদয়ে যে মিয়াক মই হেৰেছমেণ্ট কৰিমেই এনেকুৱা কৰি নাথাকিলে মিয়া মূৰত উঠি যাব এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কটু মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে এনে কথাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আমি অসম চৰকাৰ আমি ভাৰতৰ মুখ্য নিৰ্বাচনী বিষয়া তথা নৰেন্দ্ৰ মোদী ডাঙৰীয়া ৰাষ্ট্ৰপতি ডাঙৰীয়ানীক আমি এই বিষয়টো উত্থাপন কৰিছোঁ যে তেখেতলোকে এই বস্তুটোৰ দৃষ্টান্তমূলক তেওঁলোকে বিচাৰ আচাৰ কৰি আমাৰ অসমৰ ভাৰতৰ নাগৰিকসকলৰ স্বদেশীসকলৰ হকে এটা ভাল ব্যৱস্থা গ্ৰহণ কৰিব বুলি মই আশাবাদী যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221